Dear students, আজি অঙ্কন চেপ্টাৰৰ অনুশীলনী 11.1 আজি কুৱেশ্যন নম্বৰ 3 সলভ কৰিম। চোৱা কুৱেশ্যন নম্বৰ 3 চোৱা 5 সেন্টিমিটাৰ, 6 সেন্টিমিটাৰ আৰু 7 সেন্টিমিটাৰ বাহুযুক্ত এটা ত্ৰিভুজ আঁকা আৰু তাৰ পিছত আন এটা ত্ৰিভুজ আঁকিব লাগে যাৰ বাহুবোৰ প্ৰথম ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 7/5 গুণ হয়। ইয়াত কৈছে আমাক 7/5 গুণ আৰু আমাৰ বাহুৰ মান দিয়া আছে 5 সেন্টিমিটাৰ, 6 সেন্টিমিটাৰ এণ্ড 7 সেন্টিমিটাৰ। ডাঙৰ মানটো আছে 7 সেন্টিমিটাৰ। প্ৰথমত আমি 7 সেন্টিমিটাৰ ল'ম। চোৱা প্ৰথমত আমি মাপ দিম 7 সেন্টিমিটাৰ, স্কেল দি মাপ দিম 7 সেন্টিমিটাৰ। একদম চিধা কৰি স্কেল দি পেলাই 0ৰ পৰা 7 সেন্টিমিটাৰ মাপ দিম। ধৰি লোৱা এইখিনি 7 সেন্টিমিটাৰ। এইটোৰ নাম দিম এ আৰু এইটোৰ নাম দিম বি। এইটো 7 সেন্টিমিটাৰ। এতিয়া কৈছে আৰু এটা কৈছে 5 সেন্টিমিটাৰ। এতিয়া স্কেলৰ ওপৰত কম্পাছ দি মাপ ল'ম 5 সেন্টিমিটাৰ। একদম চিধা কৰি 5 সেন্টিমিটাৰ মাপ ল'ম। কম্পাছৰ জোঙা মূৰটো এ বিন্দুত বহাই দিম। এ বিন্দুত বহাই দিয়াৰ লগে লগে এ বিৰ ওপৰ ফালে ইয়াত কাটিব, এটা চাপ কাটিব। কাটিছে? এইটো হৈছে 5 সেন্টিমিটাৰ মাপ লৈছোঁ। আকৌ কম্পাছৰ জোঙা মূৰটো বি বিন্দুত বহাই দিম। আগত মাপ লৈ ল'ম 6 সেন্টিমিটাৰ মাপ ল'ম। ইয়াত 0ৰ পৰা 6 সেন্টিমিটাৰ মাপ ল'ম। ঠিক আছে? 6 সেন্টিমিটাৰ মাপ লৈ কম্পাছৰ জোঙা মূৰটো বি বিন্দুত বহাই দিম। বি বিন্দুত বহাই দিয়াৰ লগে লগে ইয়াত কাটিব, কটাকটি কৰিব। য'ত কটাকটি কৰিছে সেই বিন্দুটো এ আৰু বিৰ পৰা জইন কৰি দিম। ফ্ৰম এ টু এ এণ্ড বি, এ আৰু বিৰ পৰা জইন কৰি দিম। এনেকুৱা চিধা কৰি জইন কৰি দিম। আকৌ বিৰ পৰাও আমি ছেম এই পইণ্টটো কি কৰিম কোৱাচোন, জইন কৰি দিম। এতিয়া নতুন এটা পইণ্ট ওলাইছে, এইটোৰ নাম দিম চি। এই পইণ্টটোৰ নাম দিম চি। এতিয়া আমাক কৈছে 7/5। 7/5 মানে হৈছে ইয়াত ডাঙৰ মানটো হয় 7। ইয়াত 7টা বিন্দু হ'ব। এ বিৰ লগত ছেইম আগৰ নিচিনা এ বিৰ লগত এটা সূক্ষ্মকোণ আঁকিম। এনেকুৱা এটা সূক্ষ্মকোণ আঁকিম। ঠিক আছে? এইটোৰ নাম দিম এক্স। এক্স এডাল সূক্ষ্মকোণ অঁকা হ'ল। এক্স এডাল সূক্ষ্মকোণ। ঠিক আছে? এতিয়া এক্সৰ ওপৰত 7টা বিন্দু হ'ব। যিকোনো মাপ ল'ম কম্পাছ দি পেলাই, যিকোনো মাপ লৈ পেলাই এ বিন্দুত বহাই দিম। এ বিন্দুত বহাই দিলে চোৱা মই ইমানখিনি লৈছোঁ, ইয়াত কাটিব। এটা, এনেকুৱা 7টা হ'ব। 2টা, 3টা, 4টা, 5টা, 6টা, 7টা। 7টা কাটিছে। এইটো নাম দিম, এইটো এ আছে, এইটো হ'ব A1, A2, A3, A4, A5, A6, A7। তলৰ মানটো চোৱা 5 আছে, তাৰ মানে A5টো বিৰ লগত লগাই দিম, জইন কৰি দিম। A5টো আমি চোৱা A5টো বিৰ লগত জইন কৰি দিম। এতিয়া কম্পাছৰ জোঙা মূৰটো A5ত বহাই দিম। A5ত বহাই পেলাই যিকোনো মাপ ল'ম। ধৰি লোৱা মই ইমানখিনি মাপ লৈছোঁ। যিকোনো মাপ লৈ ইয়াত এটা চাপ আঁকিম। যিকোনো মাপ A5ত বহাই পেলাই যিকোনো মাপ লৈ এটা চাপ আঁকিম। আঁকিছোঁ। ছেইম মাপ A7ত বহাই দিম। A7ত বহাই দিয়াৰ লগে লগে ছেইম মাপৰ আৰু এটা চাপ ইয়াত কাটিব। ঠিক আছে? ইয়াত কাটিছে। এতিয়া আমি এই মানখিনি, এইখিনি আমি ডিষ্টেঞ্চ জুখি ল'ম, দূৰত্ব জুখিম কম্পাছ দি পেলাই। ঠিক আছে? একদম চিধা কৰি দূৰত্ব জুখিম, কিমান দূৰত্ব হয়। এতিয়া এই দিছ পইণ্টত বহাই দিম। ইয়াত বহাই দিয়াৰ লগে লগে চোৱা ইয়াত কাটিব। কাটিছে? এতিয়া এই বিন্দুটোৰ মাজেৰে A7ৰ পৰা জইন কৰি দিম। A7ৰ পৰা একদম চিধা কৰি পেলাই জইন কৰি দিম। একদম চিধা হ'ব লাগে, মাজেৰে যাব লাগিব। এতিয়া এই ৰেখাটো অলপ বঢ়াই দিম, এ বি লাইনটো অলপ বঢ়াই দিম, এক্সটেনশ্যন কৰি দিম। চাই লোৱা। নতুন এটা পইণ্ট পাইছোঁ, এইটো বি আছে, এইটোৰ নাম দিম বি ডেছ। এতিয়া আকৌ কম্পাছটো বি বিন্দুত বহাই দিম। বি বিন্দুত বহাই দি পেলাই যিকোনো মাপ ল'ম। যিকোনো মাপ লৈ পেলাই ইয়াত কাটিব, এটা চাপ আঁকিব।
ঠিক আছে আকৌ সমান মাপৰ আৰু এটা চাপ বহাই দিম বি ডেছত বহাই দিম বি ডেছত বহাই দিয়াৰ লগে লগে ইয়াত কাটিব চোৱা যিকোনো মাপ এতিয়া এইখিনিৰ দূৰত্ব জুখিম এইখিনিৰ ডিষ্টেঞ্চ আমি জুখিম ঠিক আছে এতিয়া এই দিছ পইণ্টত বহাই দিম ইয়াত বহাই দিয়াৰ লগে লগে চাবা তোমালোকে ইয়াত কাটিব কাটিছে এতিয়া এই পইণ্টটোৰ মাজেৰে বি ডেছৰ পৰা জইন কৰি দিম বি ডেছৰ ফ্ৰম বি ডেছ টু দিছ পইণ্ট ইয়াৰ পৰা একদম চিধা কৰি এনেকুৱা জইন কৰি দিম ঠিক আছে এতিয়া এই লাইনটো আমি এক্সটেনশ্যন কৰি দিম এ বিৰ নিচিনা এ চি আমি এক্সটেনশ্যন কৰি দিম চোৱা এটা নতুন পইণ্ট ওলাইছে এইটোৰ নাম হৈছে চি আছিলে এইটোৰ নাম দিম চি ডেছ এতিয়া আমাক কৈছে এ বি চিৰ সদৃশকৈ এটা ত্ৰিভুজ আঁকিব লাগে সেই ত্ৰিভুজটো হৈছে এ বি ডেছ চি ডেছ আঁকিবলগীয়া ত্ৰিভুজ